ভগৱানে দীৰ্ঘায়ু কৰক আজমল ডাঙৰীয়া। আৰু তেখেতেও যাতে ভগৱানে সদায় তেখেতক যাতে জীয়াই ৰাখক। আজি বহি থকা আসনখনতকৈ ওপৰৰ আসন পাবলৈ ভগৱানে শক্তি দিয়ক। আৰু এতিয়া যিটো লেভেলত তেওঁ যিখন আসনত বহি আছে তাতকৈ ওপৰলৈ যাবলৈ যেন ভগৱানে শক্তি দিয়ক। দিব পৰা ব্যক্তি বহুত আছে, কিন্তু নিদিয়ে। তেখেতে দিব পাৰিছে, আমি ভাল পাইছোঁ, আমি সুখী হৈছোঁ। আৰু তেখেতক সুমতি দিয়ক তেনেকুৱা ব্যক্তি বহুত আছে দিব পৰা, অথচ সকলোৱে দিব নোৱাৰে। তেখেতেতো বৰ সুন্দৰ ভাল কাম কৰিছে, ভাল পাইছোঁ, সুখী হৈছোঁ আমি। দশকটোৰ সৰ্ববৃহৎ বানত সকলো হেৰুৱাই দৃঢ়হাৰা হৈছে উজনিবাসী। হাঁহি মাতেৰে নদন বদন হোৱা ঘৰখন ৰাতিটোৰ ভিতৰতে নোহোৱা হ'ল চিনমুকাম। থকাটো বাদেই সুদকণো নোহোৱা হ'ল পৰিয়ালটোত। কোনোমতে প্ৰাণটো লৈ জীয়াই আছে উজনিবাসী। কি যোৰহাট, কি গোলাঘাট, কি শিৱসাগৰ, সকলোফালে পানী আৰু পানী। যেনিয়ে চাই তেনিয়ে কেৱল বুকু ভাঙি যোৱা দৃশ্য। শাওনৰ যি পথাৰত গজিব লাগিছিল আজি ধান, কিন্তু সেই পথাৰত আজি গৰু ছাগলীৰ সৈতে দম বান্ধিছে মানুহৰ মৃতদেহে। আৰু এনে ঘোৰ দুৰ্যোগৰ সময়তে বানত আক্ৰান্ত হোৱা আৰ্তজনৰ কাষত থিয় হ'ল বিধায়ক বদৰুদ্দিন আজমল। কথা দিয়া মতেই প্ৰায় 2 কোটি টকাৰ সাহায্য সামগ্ৰী লৈ বিতৰণ কৰিলে বিভিন্ন স্থানৰ বানাক্ৰান্ত ৰাইজক। ইফালে সাহায্য লাভ কৰাৰ পাছতে বদৰুদ্দিন আজমলৰ সম্পৰ্কত উজনিবাসী আগবঢ়ালে এনে মন্তব্য। ডাঙৰীয়া তেখেতৰ প্ৰভুক আমি ধন্যবাদ জনাইছোঁ, শিৱসাগৰৰ সকলো ৰাইজে। তেখেতৰ ইমান বিপদত আহি পিনি যে আমাক আহি পানি বাঢ়ি বান লোকক আহি পানি সহায় সহযোগ কৰি পিনি দিছেহি। আৰু তেখেতেও যাতে ভগৱানে সদায় তেখেতক যাতে জীয়াই ৰাখক। আৰু তেখেতক সুমতি দিয়ক তেনেকুৱা ব্যক্তি বহুত আছে দিব পৰা, অথচ সকলোৱে দিব নোৱাৰে। তেখেতেতো বৰ সুন্দৰ ভাল কাম কৰিছে, ভাল পাইছোঁ, সুখী হৈছোঁ আমি। বিশেষ কিনো ক'ম, তেখেতৰ মানৱীয়তাৰ কাৰণে ভাল লাগিলে। দুৰ্গতসকলৰ কাৰণে যে সুদূৰ হেৰিয়াৰ পৰা আহি পেলাই তেওঁ আমাৰ ইয়াত দুৰ্গত ৰাইজসকলক উচিত মূল্যৰ মানে যিখিনি ৰেচন দিব লাগে দিলে। তেখেতৰ মানৱীয়তা গুণখিনিৰ কাৰণে ভাল লাগিলে। আৰু ভৱিষ্যতেও তেখেতে দিবলৈ যেন ভগৱানে তেখেতক শক্তি দিয়ক। আৰু এতিয়া যিটো লেভেলত তেওঁ যিখন আসনত বহি আছে তাতকৈ ওপৰলৈ যাবলৈ যেন ভগৱানে শক্তি দিয়ক। তেখেতক আমি অশেষ ধন্যবাদ জনাইছোঁ। বানপীড়িত ৰাইজক সাহায্য দিছে তেখেতে, বহুত বহুত ধন্যবাদ তেখেতক। আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আমি। এইদৰে যাতে ৰাইজক সহায় সাহায্য দি তেখেতে কৃতাৰ্থ কৰিছে, বহুত ধন্যবাদ। তাৰ বাবেও ধন্যবাদ দিছোঁ তেখেতক। ধৰ্মীয় অনুষ্ঠান তাৰ কাৰণে যে ইমানখিনি তেখেতে সাহায্য আগবঢ়াইছে, তাৰ বাবে আমি অশেষ কৃতজ্ঞ। আমাক বিপদত যিখিনি সহায় কৰিলে ৰাইজক, তেনেকে চব জেগাতে নাজিয়াত কৰিছে আজি, কাইলৈ গৈ যোৰহাটত কৰিব। আৰু বাকী জেগাতো যেনেকে বানপানী হৈ আছে সেই জেগাতো গৈ তেওঁ যাতে সহায় কৰেগৈ ৰাইজক। আৰু আমাৰ নামঘৰৰ কাৰণে মানে যিখিনি ক্ষতি হৈছে তেওঁ যদি সহায় কৰে ভাল কথা। শিৱসাগৰৰ পৰা ইৰছাদ উল্লাৰ ৰিপৰ্ট, অসম লাইভ 24।